কুম্ভ ৰাশিৰ লোকসকল সফলতাৰ অৰ্থ হ'ল উৎসাহ হেৰুৱাই নেপেলাই ধাৰাবাহিকভাৱে বিফলতাৰ সৈতে যুঁজি থকা 2025 বৰ্ষৰ এই অন্তিম পৰ্যায়ত এই শাৰীবোৰে হয়তো আপোনাৰ জীৱনৰ বাস্তৱতাকে দাঙি ধৰিছে। যদি আপুনি কুম্ভ লগ্নৰ জাতক তেন্তে যোৱা বছৰটো হয়তো এনেকুৱাই সংগ্ৰাম আৰু যুঁজৰ কাহিনীৰে ভৰা আছিল। কিন্তু যেতিয়াই আমি 2025 চনৰ পৰা 2026 চনলৈ এই সন্ধিক্ষণত প্ৰৱেশ কৰিছোঁ, বিশেষকৈ 29 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীৰ ভিতৰত ব্ৰহ্মাণ্ডৰ ৰূপৰেখা সলনি হ'বলৈ গৈ আছে। এতিয়া আমি কেৱল সংগ্ৰামৰ কথাই নহয়, বৰঞ্চ ফলাফলৰ কথাহে পাতিম। মই আপোনালোকৰ জ্যোতিষ মাৰ্গদৰ্শক। আজি আমি আৱেগেৰে নহয়, বৰঞ্চ যুক্তি আৰু গণনাৰ আধাৰত কথা পাতিম। প্ৰথমতে নিজৰ লগ্নদয় চাওক। তাত ৰাহু বিৰাজমান। ৰাহু অৰ্থাৎ সীমাহীন ভোগ আৰু এক প্ৰকাৰৰ ভ্ৰম। যেতিয়া ৰাহু লগ্নত থাকে, তেতিয়াই মানুহক উচ্চাকাংক্ষিত বনায়, কিন্তু লগতে এক অদ্ভুত মানসিক অস্থিৰতাও প্ৰদান কৰে। আপুনি যোৱা কিছু সময়ৰ পৰা নিজৰ ওপৰত অত্যন্ত কেন্দ্ৰিত হৈ আছে, যিটো অপৰিহাৰ্য আছিল। কিন্তু এই সপ্তাহৰ মুখ্য শিৰোনাম আপোনাৰ লগ্নত নহয়, বৰঞ্চ আপোনাৰ একোনাৰ একাদশ ভাৱত লিখা হৈছে, য'ত শক্তিৰ এক বিশাল সঞ্চাৰ হ'বলৈ গৈ আছে। একাদশ ভাৱ বা 11 নম্বৰ ঘৰটো কি? জ্যোতিষীত ইয়াক ইচ্ছা পূৰণৰ ভাৱ বুলি কোৱা হয়। এয়া আপোনাৰ আয় বা ইনকাম, আপোনাৰ ছ'চিয়েল নেটৱৰ্ক, আপোনাৰ ককাই ভাই বা বায়েক আৰু আপোনাৰ জীৱনৰ ডাঙৰ লাভসমূহ। বৰ্তমান ধনু ৰাশি, যিটো আপোনাৰ একাদশ ভাৱ, তাত আগৰ পৰাই 3টা ডাঙৰ গ্ৰহ বহি আছিল: সূৰ্য, মংগল আৰু শুক্ৰ। সূৰ্যই ইয়াত আপোনাক মান সন্মান দিছে, মংগলে আপোনাক টকা উপাৰ্জনৰ শক্তি আৰু উচ্চাকাংক্ষা দিছে, আৰু শুক্ৰই আপোনাক বিলাসিতা আৰু ভ্ৰু ভাল বন্ধু দিছে। কিন্তু 29 ডিচেম্বৰত এটা অতি ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ বুধ গ্ৰহ এই একাদশ ভাৱতে প্ৰৱেশ কৰিছে। ভাবকচোন, একেটা ঘৰতে সূৰ্য, মংগল, শুক্ৰ আৰু বুধ এই 4টা গ্ৰহ লগ হৈছে। ইয়াক আমি জ্যোতিষশাস্ত্ৰত চতুৰ্গ্ৰহ যোগ বা ষ্টেলিয়াম বুলি কওঁ। আৰু ইয়াক ক'ত গঠন হৈছে? আপোনাৰ লাভৰ ঘৰত। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে এই সপ্তাহটো আপোনাৰ বাবে ফাইনেন্সিয়েল ব্ৰেকথ্ৰু বা অৰ্থনৈতিক উত্থানৰ সপ্তাহ। ব্ৰহ্মাণ্ডৰ সকলো শক্তি আপোনাক লাভ দিয়াৰ ওপৰত কেন্দ্ৰিত হৈ পৰিছে। ইয়াৰ উপৰিও আমি চন্দ্ৰক পাহৰিব নালাগে, কিয়নো চন্দ্ৰইহে আমাৰ মুড বা মন মেজাজ নিয়ন্ত্ৰণ কৰে। সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰ 3য় ভাৱত থাকিব। সপ্তাহৰ মাজভাগত অৰ্থাৎ নৱবৰ্ষ বা নিউ ইয়েৰৰ আশে-পাশে চন্দ্ৰই 4ৰ্থ ভাৱত নিজৰ উচ্চ ৰাশিত থাকিব, আৰু সপ্তাহৰ শেষত চন্দ্ৰ 5ম ভাৱলৈ যাব। আৰু হয়, আপোনাৰ ৰাশিৰ স্বামী শনিদেৱে আপোনাৰ 2য় ভাৱত বহি সকলোবোৰ চাই আছে। তেওঁ কৈছে, টকাটো মই দিম, কিন্তু তুমি সেই টকা চম্ভালিব পাৰিবানে? গতিকে মুঠতে এই সপ্তাহৰ মূল বিষয়বস্তু বা থিম হ'ল অত্যধিক শক্তি, বৃহৎ লাভ আৰু ঘৰুৱা সুখ। বলক এতিয়া আচল কামৰ কথা পাতিব: টকা পইচা, কেৰিয়াৰ আৰু ব্যৱসায়। কুম্ভ লগ্নৰ জাতকসকল, নিজৰ ডায়েৰী আৰু কলম উলিয়াই লওক, কাৰণ এতিয়া মই যিবোৰ তাৰিখ ক'বলৈ গৈ আছোঁ, সেইবোৰ অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে দ্য গ্ৰেট মাৰ্কাৰী ট্ৰানজিট কথা পাতোঁ। 29 ডিচেম্বৰত বুধ আপোনাৰ 10ম ভাৱৰ পৰা ওলাই 11শ ভাৱলৈ আহিব। 10ম ভাৱ কৰ্মৰ আৰু 11শ ভাৱ ফল বা ফলাফলৰ। ইয়াৰ অৰ্থ বুজিছে আপুনি? যোৱা কেইসপ্তাহমানত আপুনি আপোনাৰ অফিচত, আপোনাৰ দোকানত বা আপোনাৰ প্ৰজেক্টবোৰত যি কষ্ট কৰিছিল, তাৰ পেচেক বা পুৰস্কাৰ পোৱাৰ সময় আহি পৰিছে। বুধ হ'ল যোগাযোগ আৰু দিল কাৰক। যেতিয়া ই 1100 ভাৱত সূৰ্য আৰু মংগলৰ সৈতে লগ লাগিব, বুধাদিত্য যোগ আৰু ধন যোগ একেলগে সক্ৰিয় হৈ পৰিব। যদি আপুনি ব্যৱসায় কৰে, তেন্তে 29 ডিচেম্বৰৰ পৰা আপোনাৰ নেটৱৰ্কিং অতি মজবুত হ'ব। এনে কোনো ব্যক্তি যি হয়তো আপোনাতকৈ বহু জ্যেষ্ঠ বা প্ৰভাৱশালী, তেওঁ আপোনাৰ সম্পৰ্কলৈ আহিব আৰু আপোনাক কোনো ডাঙৰ ডিল অফাৰ কৰিব পাৰে। ফ্ৰীলান্সাৰ আৰু কনচালটেণ্টসকলৰ বাবে এয়া গোল্ডেন পিৰিয়ড বা সোণালী সময়। আপোনাৰ ক্লায়েণ্টসকল আপোনাৰ কামত সুখী হ'ব আৰু ৱাৰ্ড অফ মাউথ বা মুখে মুখে প্ৰচাৰ হোৱাৰ ফলত আপুনি নতুন কাম পাব। চাকৰিয়ালসকলৰ বাবে 1100 ভাৱত গ্ৰহবোৰৰ সমাৱেশে ইংগিত দিছে যে অফিচত আপোনাৰ প্ৰভাৱ বাৰুকৈয়ে বৃদ্ধি পাব। মংগলে ইয়াত আপোনাক গো-গেটাৰ বা কৰ্মপটু বনাব। আপুনি আপোনাৰ টাৰ্গেটসমূহ সময়ৰ আগতেই সম্পূৰ্ণ কৰিব। কিন্তু ইয়াত এটা সৰু সমস্যাও আছে। মংগল মানে আগ্ৰাসন বা খং। অফিচত আপোনাৰ শক্তিটো খুব ভাল থাকিব, কিন্তু নিজৰ সহকৰ্মীসকলৰ ওপৰত খং নেদেখুৱাব বা তেওঁলোকক ডমিনেট কৰিবলৈ চেষ্টা নকৰিব। সূৰ্য আৰু মংগলৰ ইগোৰ সংঘৰ্ষই কেতিয়াবা ছিনিয়ৰ সকলৰ লগত তৰ্কৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজৰ কথা ক'ব লাগিব, কিন্তু নম্ৰতাৰে। প্ৰমোচন সম্ভৱ নেকি? হয়, নিশ্চয়। একাদশ ভাৱ প্ৰমোচনৰ ঘৰ। যদি আপোনাৰ এপ্ৰেজেল বাকী আছে, তেন্তে এই সপ্তাহত ভাল খবৰ পাব পাৰে। ইয়াৰ পিছত 29 ডিচেম্বৰৰ পুৱা 3 বজাত
এটা অতি শুভ গজকেশৰী যুগ গঠন হ'ব। এই যুগে আপোনাৰ তৃতীয় ভাৱ আৰু পঞ্চম ভাৱক সংযোগ কৰিছে। ইয়াৰ জয় অৰ্থ হ'ল যে আপোনাৰ দ্বাৰা লোৱা সাহসী সিদ্ধান্ত আৰু আপোনাৰ সৃজনশীল বুদ্ধিয়ে আপোনাক ধন প্ৰদান কৰিব। যদি আপুনি শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং বা যিকোনো ধৰণৰ স্পেকুলেশ্যনৰ লগত জড়িত, তেন্তে 29 আৰু 30 তাৰিখে আপোনাৰ মগজুৱে অতি সঠিকভাৱে কাম কৰিব। আপোনাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। এতিয়া ইয়াত ধন আৰু সঞ্চয়ক লৈ অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। টকাটো আহি আছে, একাদশ ভাৱৰ 4টা গ্ৰহে দুহাতেৰে দিব। কিন্তু আপোনাৰ দ্বিতীয় ভাৱত শনি বহি আছে। দ্বিতীয় ভাৱ হ'ল ধন সঞ্চয় বা বেংক বেলেন্সৰ। শনিয়ে কৈছে খৰচত লেকাম লগোৱা। একাদশ ভাৱত থকা শুক্ৰ আৰু মংগলে আপোনাক বিলাসিতা, পাৰ্টি, কাপোৰ আৰু গেজেটত খৰচ কৰিবলৈ উচতাব। নতুন বছৰৰ উদযাপনত আপুনি বাজেটৰ বাহিৰলৈ যাব পাৰে। মোৰ পৰামৰ্শ যে এই সপ্তাহত যি অতিৰিক্ত উপাৰ্জন বা এক্সট্ৰা ইনকাম আহিব, তাৰ কমেও 50% অংশ পোনপটীয়াকে আজিৰ পৰা অতি কম খৰচে আৰম্ভ কৰাতে ভাল। একদম ভাবাৰ নোৱাৰিলে গোৱাক চাব আৰম্ভ কৰে। ভৱিষ্যতে জীৱনত একাদশ শতাংশৰ কম্পৰিশ্যন হৈ থাকে, কিন্তু বজাৰ সংকট অৱস্থাৰ ফলত সংকট সমস্যাৰে পিন্ধকে কৰি শতাংশ অংশ পোনপটীয়াকৈ ছেভিংছ বা দীৰ্ঘম্যাদী বিনিয়োগত লগাই দিয়ক। শনিদেৱ সুখী হ'ব আৰু আপোনাৰ সম্পত্তি স্থায়ী হ'ব। ব্যৱসায় আৰু চাকৰিৰ পিছত এতিয়া মই এটা বিশেষ শ্ৰেণীৰ বিষয়ে কথা পাতিব বিচাৰো, যাৰ অবিহনে কোনো ঘৰ হৈ নাথাকে। মোৰ সেই মাতৃ আৰু ভগ্নীসকল যিসকল গৃহিণী বা যাক মই হোম মেকাৰ্ছ বুলি ক'বলৈ বেছি ভাল পাওঁ। প্ৰায় ৰাশিফলত আমি কেৱল চাকৰি আৰু ব্যৱসায়ৰ কথা পাতো, কিন্তু আপোনাৰ হোম মেনেজমেণ্ট বা ঘৰ পৰিচালনাৰ অবিহনে পৃথিৱীখনেই চলিব নোৱাৰে। কুম্ভ লগ্নৰ গৃহিণীসকলৰ বাবে এই সপ্তাহটো আৰু বিশেষকৈ নতুন বছৰৰ আৰম্ভণি অতি চমৎকাৰ হ'বলৈ গৈ আছে। আটাইতকৈ ভাল খবৰটো আপোনাৰ বাবেই আছে। 31 ডিচেম্বৰৰ পুৱা 9:30 বজাত চন্দ্ৰ আপোনাৰ চতুৰ্থ ভাৱলৈ আহিব। চতুৰ্থ ভাৱ আপোনাৰ নিজৰ সাম্ৰাজ্য, আপোনাৰ ঘৰ, আৰু ইয়াত চন্দ্ৰ উচ্চ অৰ্থাৎ শক্তিশালী অৱস্থানত আছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল যে এই নিউ ইয়েৰত আপুনি চেণ্টাৰ অফ এট্ৰেকশ্যন বা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব। আপুনি ঘৰ সজোৱা, পাৰ্টিৰ প্ৰস্তুতি আৰু আলহীৰ আপ্যায়ন ইমান ধুনীয়াকৈ কৰিব যে প্ৰত্যেকেই আপোনাৰ প্ৰশংসা কৰিব। যদি যোৱা কিছু সময় ধৰি ঘৰত কোনো উত্তেজনা বা কণ্ডল চলি আছিল, তেন্তে 31 তাৰিখৰ পৰা সেই পৰিৱেশ একেবাৰে শান্ত আৰু আনন্দময় হৈ পৰিব। আপুনি মানসিক শান্তি পাব। ইয়াৰ উপৰিও আপোনাৰ 1100 ভাৱত শুক্ৰ আৰু সূৰ্য বহি আছে। 1100 ভাৱ লাভৰ শুক্ৰ মানেই বিলাসিতা। বৰ প্ৰবল যোগ আছে যে এই সপ্তাহত আপোনাৰ স্বামীয়ে আপোনাক কোনো দামী উপহাৰ দিব। এইটো কোনো গহনা হ'ব পাৰে, কোনো নতুন গেজেট হ'ব পাৰে, বা ঘৰৰ বাবে কোনো বিলাস সামগ্ৰী হ'ব পাৰে। যিহেতু 1100 ভাৱ ইচ্ছা পূৰণৰ ঘৰ, গতিকে যদি আপুনি দীৰ্ঘদিন ধৰি ঘৰৰ বাবে কিবা কিনিব বিচাৰি আছিল, যেনে কোনো এছবাব বা এপ্লায়েন্স, তেন্তে এই সপ্তাহটো সেই ইচ্ছা পূৰণ কৰাৰ বাবে উত্তম। কিন্তু ইয়াত শনিদেৱে দ্বিতীয় ভাৱত বহি আপোনাক এটা দায়িত্বও দি আছে। দ্বিতীয় ভাৱ ভুৰাল বা খানাৰ। ঘৰৰ বাজেট আপোনাৰ হাতত থাকে। 100 ভাৱৰ গ্ৰহবোৰে আপোনাক খৰচ কৰিবলৈ বাধ্য কৰাব। কিন্তু শনিয়ে কৈছে যে অলপ হাত টানি চলিব। দেখুৱাবলৈ গৈ প্ৰয়োজনতকৈ বেছি খৰচ নকৰিব। আপোনাৰ চিক্ৰেট ছেভিংছ বা গোপন সঞ্চয় বৃদ্ধি কৰাৰ এয়া অতি ভাল সময়। এটা সৰু সাৱধানবাণীও আছে। 1100 ভাৱত মংগল বহি আছে। মংগল মানে শক্তি, কিন্তু ই গৰমো হয়। পাৰ্টিৰ প্ৰস্তুতি আৰু কামৰ বোজাত আপুনি নিজকে ভাগৰুৱা কৰি পেলাব পাৰে। বাৰ্ণ আউট বা অত্যধিক ভাগৰৰ পৰা বাচি থাকক। পাকঘৰত কাম কৰাৰ সময়ত জুই বা গৰম বস্তুৰ পৰা অলপ সাৱধান হ'ব, কাৰণ মংগল আৰু সূৰ্যৰ জ্যোতিয়ে কেতিয়াবা সৰু সুৰা আঘাত বা পোৰাৰ সৃষ্টি কৰিব পাৰে। কামৰ মাজত অলপ জিৰণি নিশ্চয় ল'ব। মুঠতে আপুনি এই সপ্তাহত আপোনাৰ ঘৰখনক স্বৰ্গ বনালে গৈ আছে। কেৱল নিজৰ স্বাস্থ্য আৰু বাজেটৰ অলপ ধ্যান ৰাখিব। ঘৰৰ কথা হ'ল, এতিয়া সম্পৰ্ক আৰু প্ৰেমৰ কথা পাতো। টকা জৰুৰী, কিন্তু জীৱন কেৱল টকাৰে নচলে। জীৱন চলে সম্পৰ্ক, প্ৰেম আৰু পৰিয়ালৰ দ্বাৰা। কুম্ভ লগ্নৰ লালুকসকল, আপোনাৰ একাদশ ভাৱত শুক্ৰ আৰু মংগলৰ জ্যোতি চলি আছে। জ্যোতিষত শুক্ৰ হ'ল প্ৰেম আৰু মংগল হ'ল আৱেগ। যেতিয়া এই দুইটা লগ লাগে, ফিৰিঙতি অফৰে। ছিংগলছ বা অবিবাহিতসকলৰ বাবে এই সপ্তাহটো অতি ৰোমাঞ্চকৰ। 1100 ভাৱ বন্ধুৰ হয়। খুব বেছি সম্ভাৱনা আছে যে কোনো নিউ ইয়েৰ পাৰ্টিত বা কোনো বন্ধুৰ গেট টুগেডাৰত আপোনাৰ কাৰোবাৰ লগত চকুৱে পৰিব আৰু কথা আগবাঢ়িব। এই আকৰ্ষণ অতি তীব্ৰ হ'ব। যিসকল ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে, আপোনাৰ বাবে এই সময়ছোৱা ৰোমাঞ্চেৰে ভৰা। কিন্তু সাৱধান থাকক, মংগলে কাজিয়াও কৰায়। সৰু সুৰা কথাত, যেনে তুমি মোক কল কিয় নকৰিলা বা তুমি পাৰ্টিলৈ দেৰিকৈ কিয় আহিলা, এই কথাবোৰত তৰ্ক হ'ব পাৰে। নিজৰ ইগ'ক মাজলৈ আহিবলৈ নিদিব। মনত ৰাখিব, কেতু আপোনাৰ সপ্তম ভাৱত বহি আছে।
যিয়ে কেতিয়াবা সম্পৰ্কত এক অদ্ভুত দূৰত্ব বা ভুল বুজাবুজিৰ সৃষ্টি কৰে। পাৰ্টনাৰক স্পেচ বা অলপ নিজাকৈ সময় দিয়ক, কিন্তু মৰম প্ৰকাশ কৰিবলৈ নাপাহৰিব। পৰিয়াল আৰু কথা বতৰাক লৈ ইয়াত শনিদেৱে পুনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। শনি আপোনাৰ দ্বিতীয় ভাৱত আছে, যিটো পৰিয়াল আৰু বাণীৰ ভাৱ। শনিৰ স্বভাৱ অলপ ৰুক্ষ আৰু পোনপটীয়া হয়। হ'ব পাৰে যে আপুনি অজানিতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যক বা আপোনাৰ মা-দেউতাকক এনেকুৱা কিবা কৈ দিব যিয়ে তেওঁলোকক দুখ দিব পাৰে। আপোনাৰ উদ্দেশ্য বেয়া নহ'ব, কিন্তু আপোনাৰ শব্দ কঠোৰ হ'ব পাৰে। সেয়েহে যেতিয়া আপুনি ফেমিলি ডিনাৰত থাকিব, তেতিয়া কথা কোৱাৰ আগতে দুবাৰ ভাবিব। মিঠা কথা কোৱাটো এই সপ্তাহৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ। এতিয়া সেই প্ৰশ্নটোলৈ আহো, যিটো সকলোৰে মনত আছে। ৩১ ডিচেম্বৰৰ ৰাতিটো কেনেকুৱা হ'ব? চাওক, ৩৪ ডিচেম্বৰৰ পুৱা ৯:৩০ বজাত চন্দ্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব। বৃষ ৰাশি চন্দ্ৰৰ উচ্চ ৰাশি আৰু এইটো আপোনাৰ চতুৰ্থ ভাৱত আছে। চতুৰ্থ ভাৱটো কি? আপোনাৰ ঘৰ, আপোনাৰ মা, আপোনাৰ সুখ, আপোনাৰ শান্তি। এইটো এটা অতি ধুনীয়া সংযোগ। যত বাহিৰৰ পৃথিৱীখনে ক্লাব আৰু হোটেলত হেঁচা ঠেলা কৰি থাকিব, কুম্ভ লগ্নৰ লোকসকলে আচল শান্তি নিজৰ ঘৰতে পাব। মোৰ ভৱিষ্যতবাণী এয়ে যে আপুনি এইবাৰ নতুন বছৰক এটা অতি কোজি আৰু ইণ্টিমেট বা আপোন পাহৰা পৰিৱেশত আদৰণি জনাব। হ'ব পাৰে আপুনি নিজৰ ঘৰতে কোনো হাউচ পাৰ্টি ৰাখিব, নিজৰ অতি ঘনিষ্ঠ বন্ধুবৰ্গক মাতিব, ভাল খানা ৰান্ধিব আৰু শান্তিয়ে ২০২৬ চনক আদৰণি জনাব। এই চন্দ্ৰই আপোনাৰ মনক অতি স্থিৰ আৰু শান্ত কৰি ৰাখিব। যোৱা কেইদিনৰ দৌৰাদৌৰিৰ পিছত ৩১ ডিচেম্বৰৰ সন্ধিয়া আপুনি এক স্থিৰতা অনুভৱ কৰিব। আপুনি আৱেগিকভাৱে অতি সুৰক্ষিত অনুভৱ কৰিব। গতিকে মোৰ পৰামৰ্শ এয়াই, বাহিৰৰ কোলাহলতকৈ ঘৰৰ শান্তি শ্ৰেষ্ঠ। এয়া আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে চমৎকাৰী হ'ব। বলক এতিয়া সেই দুটা দিশৰ বিষয়ে কথা পাতোঁ, যি দুটা আমাৰ ভেটিস্বৰূপ: আমাৰ স্বাস্থ্য আৰু আমাৰ শিক্ষা। শিক্ষাৰ্থীসকলৰ বাবে আপোনাৰ পঞ্চম ভাৱত দেৱগুৰু বৃহস্পতি বিৰাজমান। কিন্তু মন কৰিব, গুৰু বৰ্তমান বক্ৰী অৱস্থাত আছে। বক্ৰী গুৰুৰ অৰ্থ হ'ল ৰিভিজিশ্যন আৰু ৰি-ইভেলুৱেশ্যন। যদি আপুনি কোনো পুৰণি চিলেবাছ লৈ সংগ্ৰাম কৰি আছিল, তেন্তে এই সপ্তাহত আপুনি তাক পুনৰ বুজি পোৱাৰ সুযোগ পাব। কিন্তু ২৯, ৩০ আৰু ৩১ ডিচেম্বৰলৈকে চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ অৱস্থানৰ বাবে মনত অলপ অস্থিৰতা বা ডিষ্ট্ৰেকশ্যন থাকিব পাৰে। বন্ধুবৰ্গৰ পৰা পাৰ্টি কৰাৰ হেঁচা আহিব। ভাল খবৰটো হ'ল যে সপ্তাহৰ শেষত, অৰ্থাৎ ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ, চন্দ্ৰই আপোনাৰ পঞ্চম ভাৱত গোচৰ কৰিব আৰু গুৰুৰ সৈতে লগ হ'ব। এই সময় পঢ়া-শুনাৰ বাবে অতি উত্তম। যদি আপোনাৰ কোনো পৰীক্ষা আহি আছে, তেন্তে সপ্তাহৰ শেষৰ দিনকেইটাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আপোনাৰ মনোযোগ বা একাগ্ৰতা খুব ভাল থাকিব। স্বাস্থ্যৰ ফালৰ পৰা চাবলৈ গ'লে দুটা বস্তুৰ ধ্যান ৰাখিব লাগিব। প্ৰথমতে, আপোনাৰ লগ্নত ৰাহু আছে। ৰাহুৱে মানসিক চিন্তা দিয়ে। কেতিয়াবা আপোনাৰ এনে লাগিব যে কিবাটো গণ্ডগোল আছে, যদিও আচলতে সকলো ঠিকেই থাকিব। এয়া কেৱল এটা ভ্ৰম। ধ্যান বা মেডিটেশ্যন কৰক। দ্বিতীয়তে, A6 ভাৱত সূৰ্য আৰু মংগলৰ গৰম আছে, আৰু ই আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ পেটৰ স্থানক চাই আছে। নিউ ইয়েৰৰ পাৰ্টিত বেছি ভজা-পোৰা, মছলাযুক্ত খানা বা এলকহল সেৱন কৰিলে আপোনাৰ এচিডিটি বা হাৰ্টবাৰ্ণৰ সমস্যা হ'ব পাৰে। নিজৰ লিভাৰ আৰু পাচনতন্ত্ৰৰ যত্ন লওক। পানী প্ৰচুৰ পৰিমাণে খাব। ইয়াৰ বাহিৰে কোনো ডাঙৰ বেমাৰ বা আঘাতৰ যোগ নাই, আপুনি শক্তিমন্ত হৈ থাকিব। গতিকে বন্ধুসকল, যদি আমি এই গোটেই সপ্তাহটোক এডাল চুদাৰে গাঁঠি পেলাওঁ, তেন্তে সিদ্ধান্ত এয়াই ওলায় যে এই সপ্তাহটো আপোনাৰ বাবে লাভ আৰু উৎসৱৰ সপ্তাহ। ১১০০ ভাৱত ৪টা গ্ৰহ থকাটো বিৰল। ইয়াৰ সম্পূৰ্ণ লাভ উঠাওক। নিজৰ নেটৱৰ্ক বৃদ্ধি কৰক। ইনকামৰ নতুন উৎস বিচাৰক। আপোনাৰ বাবে আটাইতকৈ শুভ দিন ২৯ ডিচেম্বৰ হ'ব, যেতিয়া বুধৰ গোচৰ হ'ব আৰু গজকেশৰী যোগ গঠন হ'ব। এই দিনটো ডাঙৰ আৰ্থিক সিদ্ধান্ত আৰু মিটিঙৰ বাবে সৰ্বোত্তম। ইয়াৰ উপৰিও ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীও অতি শুভ, যেতিয়া উচ্চ ৰাশিৰ চন্দ্ৰ চতুৰ্থ ভাৱত থাকিব। এই দিন মানসিক শান্তি আৰু পাৰিবাৰিক সুখৰ বাবে বেষ্ট। কেৱল সাৱধানতা এয়াই ৰাখিব লাগিব যে শনি দ্বিতীয় ভাৱত আছে, সেয়েহে তিতা বা কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকক। আৰু ৰাহু লগ্নত আছে, সেয়েহে বতাহত উৰাৰ সলনি মাটিত ভৰি থৈ লজিক বা যুক্তিৰ সৈতে সিদ্ধান্ত লওক। খৰখেদা নকৰিব। এই সপ্তাহত আপোনাৰ বাবে ৰূপালী, বগা আৰু ৰয়েল ব্লু ৰং অতি শুভ থাকিব। নিউ ইয়েৰত ইয়াৰ মাজৰ যিকোনো এটা ৰং পিন্ধক, ভাগ্যই আপোনাক লগ দিব। শেষত মই আপোনাক কিছুমান এনেকুৱা সিদ্ধ উপায় কওঁ, যিয়ে এই সপ্তাহৰ শুভফল বহুগুণে বঢ়াই দিব আৰু যিকোনো সম্ভাৱ্য নেতিবাচকতাক দূৰ কৰিব। উপায় নম্বৰ ১, বুধ আৰু গণেশ দেৱৰ বাবে। যিহেতু বুধদেৱ আপোনাৰ লাভ ভাৱত প্ৰৱেশ কৰিছে, আমি তেওঁক সন্তুষ্ট কৰিব লাগিব। বুধবাৰে অৰ্থাৎ ৩১ ডিচেম্বৰৰ দিনাই ভগৱান গণেশক ২১ডাল দুবৰি অৰ্পণ কৰক
লগতে অং গং গণপতয়ে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। প্ৰাৰ্থনা কৰক যে নতুন বছৰটোৱে আপোনাৰ বাবে ধন আৰু বুদ্ধি লৈ আহক। এই উপায়ে আপোনাৰ ইনকামৰ উৎস খুলি দিব। উপায় নম্বৰ 2, শনি আৰু পৰিয়ালৰ বাবে। দ্বিতীয় ভাৱৰ শনিক শান্ত কৰি ৰাখিবলৈ আৰু বাণী দোষৰ পৰা বাচিবলৈ শনিবাৰে সন্ধিয়া কোনো দৰিদ্ৰ বা অভাৱী মানুহক মাটিমাহৰ খিচিৰি বা যিকোনো নিমখীয়া খাদ্য খুৱাওক, বা আহঁহত গছৰ তলত সৰিয়হ তেলৰ এটা চাকি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ ছেভিংছ সুৰক্ষিত থাকিব। উপায় নম্বৰ 3, নতুন বছৰৰ বিশেষ আৰম্ভণিৰ বাবে। 31 ডিচেম্বৰৰ সন্ধিয়া আপোনাৰ ঘৰৰ ঈশান কোণত অৰ্থাৎ উত্তৰ পূব কোণত এটা ঘিউৰ চাকি জ্বলাওক আৰু তাত অলপ কৰ্পূৰ দি দিব। ইয়াৰ ফলত ঘৰৰ সকলো নেগেটিভিটি বা নেতিবাচকতা জ্বলি যাব আৰু 2026 চনক ইতিবাচক শক্তিৰে আদৰণি জনোৱা হ'ব। তো কুম্ভ লগ্নৰ মোৰ মৰমৰ বন্ধুসকল, এয়া আছিল আপোনাৰ আহিবলগীয়া সপ্তাহ আৰু নতুন বছৰৰ আৰম্ভণিৰ খতিয়ান। গ্ৰহবোৰে নিজৰ কাম কৰি আছে। সিহঁতে আপোনাৰ বাবে সুযোগ সৃষ্টি কৰিছে। এতিয়া এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি সেই সুযোগবোৰ কেনেকৈ গ্ৰহণ কৰে। মনত ৰাখিব, একাদশ ভাৱৰ এই ষ্টেলিয়াম সদায় সৃষ্টি নহয়। বাহিৰলৈ ওলাওক, পৃথিৱীক আপোনাৰ যোগ্যতা দেখুৱাই দিয়ক আৰু অধিকাৰেৰে নিজৰ সফলতা দাবী কৰক। 2026 বৰ্ষটো আপোনাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বছৰ হওক। মহাদেৱৰ চৰণত মোৰ এয়াই প্ৰাৰ্থনা। যদি আপুনি এই বিশ্লেষণ, এই গভীৰতা আৰু এই ভিডিঅ'টো ভাল পাইছে, তেন্তে এটা সৰু কাম কৰক। এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে মোক বহুত অনুপ্ৰেৰণা দিয়ে। কমেণ্ট বক্সত জয় শনিদেৱ বা ৱেলকাম 2026 লিখি আপোনাৰ উপস্থিতি নিশ্চয় জনাওক। আৰু যদি আপুনি এই চেনেলত নতুন, তেন্তে ছাবস্ক্ৰাইব বুটামটো টিপি আমাৰ এই জ্যোতিষীয় পৰিয়ালৰ অংশ হওক। নিজৰ আৰু নিজৰ পৰিয়ালৰ বহুত যত্ন ল'ব। সুখী থাকক, সুস্থ থাকক। অহা সপ্তাহত নতুন শক্তি আৰু নতুন ভৱিষ্যতবাণীৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে ঔ নমঃ শিৱায়, হৰ হৰ মহাদেৱ।